আজি তোমালোকৰ বাবে ক্লাছ 5ৰ আমাৰ পৰিৱেশৰ লেচন নাম্বাৰ অৰ্থাৎ পাঠ নাম্বাৰ 8ৰ দুৰ্যোগ আৰু আমি নামৰ পাঠটোৰ সকলো পাঠ ভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ উত্তৰ লিখাত আছে। ক নম্বৰ কুৱেশ্যন হৈছে প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম। খ নম্বৰত আছে কৃত্ৰিম বানপানী কেনেদৰে দুৰ্ঘটনাত হ'ব পাৰে। কৃত্ৰিম বানপানীত কেনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। গ নম্বৰত হ'ল বনজুইৰ সৃষ্টি কেনেকৈ হয়। খ নম্বৰ ভূমিস্খলন হোৱাৰ কাৰণবোৰ লিখা। আৰু দ্বিতীয় নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। ভূমিস্খলন হল বিস্তৃতভাৱে মাটি, বালি, শিল আদি খহি পৰে। আৰু খৰাং হল জলাশয়বোৰ শুকাই যায়। বনজুই হাবিত লগা জুই। ভূমিকম্প হল পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে। আৰু বানপানী হল জলাশয়বোৰ পানীৰে উপচি পৰে। কোৱেশ্যনটো হৈছে প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব ভূমিকম্প, ভূমিস্খলন আৰু বানপানী। খ নম্বৰ কোৱেশ্যন হৈছে কৃত্ৰিম বানপানীত কেনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। ইয়াৰ উত্তৰ হ'ল কৃত্ৰিম বানপানীৰ প্ৰকোপ অধিক হ'লে মানুহ আৰু প্ৰাণীৰ বহুতো ক্ষতি হয়। মানুহৰ ঘৰ দুৱাৰ, সা সম্পত্তি, গছ গছনি, প্ৰাণী আদি পানীত উঠি যায়। মানুহ গৃহহাৰা হয় আৰু সা সম্পত্তিৰ বিস্তাৰ ক্ষতিসাধন হয়। বানপানীৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মানুহ, প্ৰাণী, চৰাই চিৰিকটিৰ মৃত্যু হয়। বানপানী হৈ যোৱাৰ পাছত পৰিৱেশ প্ৰদূষিত হৈ কলেৰা, গ্ৰহণী, টাইফয়েড আদি ৰোগৰ মানুহে আক্ৰান্ত হয়। উপযুক্ত ব্যৱস্থা নহ'লে এনেবোৰ ৰোগৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে। এনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। গ নম্বৰ কুৱেশ্যন বনজুইৰ সৃষ্টি কেনেকৈ হয়। ইয়াৰ উত্তৰত হ'ব বনজুই মানে হাবিত লগা জুই। বনজুই সৃষ্টিৰ খুব কম পৰিমাণে প্ৰাকৃতিকভাৱে হয়। গছ গছনিৰে ভৰপূৰ হাবিত বজ্ৰপাত পৰিলে গছ গছনিত জুই লাগি বনজুইৰ সৃষ্টি কৰিব পাৰে। ই কেতিয়াবা খন্তেকীয়া হ'ব পাৰে, কাৰণ ডাঙৰ বৰষুণ আহিলেই সেই জুই নুমাই যাব পাৰে। কেতিয়াবা আকস্মিকভাৱে শিলে শিলে ঘৰ্ষণ খাই তাৰ পৰা উৎপত্তি হোৱা জুই হাবিত থকা গছৰ শুকান পাত, ঠাল, ঠেঙুল আদি জ্বলি উঠিব পাৰে। ফলত গোটেই হাবিত জুই বিয়পি পৰে আৰু ইয়াকেই বনজুই বুলি কোৱা হয়। খ নম্বৰ কুৱেশ্যন হৈছে ভূমিস্খলন হোৱাৰ কাৰণবোৰ লিখা। ইয়াৰ উত্তৰত হ'ব একেৰাহে বৰষুণ, ধুমুহা বতাহ হ'লেই বাননিৰ ধ্বংসকৰণ, খনন কাৰ্য আদিৰ বাবে মাটি ঢিলা হৈ ভূমিস্খলন সৃষ্টি হয়। নদীৰ বাঢ়নী পানীৰ প্ৰবল সোঁতত বিস্তৰভাৱে ভূমিস্খলন হ'লেই নদীৰ দাঁতি কাষৰীয়া অঞ্চলৰ গছ গছনি, মানুহৰ ঘৰ দুৱাৰ, সা সম্পত্তি, খেতি পথাৰ আদি নৈৰ বুকুত যা যায়। নদীত গৰাখহনীয়া হৈ নাইবা পাহাৰৰ মাটি, শিল আদি বিস্তৃতভাৱে খহি পৰি ভূমিস্খলন হয়। পাহাৰৰ হোৱা ভূমিস্খলনৰ ফলত পাহাৰ আৰু দাঁতিকাষৰীয়া অঞ্চলত ঘৰ দুৱাৰ, দোকান পোহাৰ আদি ভাঙে। তলত দিয়া দুৰ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা। খৰাং। উত্তৰ হ'ব খৰাং এক প্ৰাকৃতিক দুৰ্যোগ যদিও মানুহে যধে মধে গছ গছনি কাটি পেলোৱাৰ ফলত বৰষুণৰ পৰিমাণ কমি গৈ খৰাং বতৰৰ সৃষ্টি হ'ব পাৰে। খৰাং এনে এটা দুৰ্যোগ য'ত বানপানীৰ সম্পূৰ্ণ বিপৰীত পৰিস্থিতিৰ সৃষ্টি হয়। বহুত দিন বৰষুণ নিদিয়াৰ ফলত ভূপৃষ্ঠৰ আৰু ভূগৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যায়।
মাটি শুকাই যোৱাৰ ফলত ফাট মেলে বানপানীৰ সম্পূৰ্ণ বিপৰীত পৰিস্থিতিৰ সৃষ্টি হয়। মানুহ, প্ৰাণী, চৰাই-চিৰিকটি আৰু উদ্ভিদৰ পানীৰ অভাৱ হয়। গছ-গছনিবোৰ শুকাই যায়। পানীৰ অভাৱত কৃষকে খেতি-বাতি কৰিব নোৱাৰে। খেতি-বাতি নোহোৱাৰ ফলত সামগ্ৰীৰ অভাৱ হয় আৰু মানুহ, প্ৰাণীবোৰ অনাহাৰে থাকিবলগীয়া হয়। পিয়াহৰ পানীটো নোপোৱা পৰিস্থিতিৰ সৃষ্টি হয়। খ নম্বৰ হৈছে ভূমিস্খলন। ইয়াৰ উত্তৰ হ'ব একেৰাহে বৰষুণ, ধুমুহা বতাহ হ'লেই বাননি, ধ্বংসকৰণ, খনন কাৰ্য আদিৰ বাবেই মাটি ঢিলা হৈ ভূমিস্খলনৰ সৃষ্টি হয়। নদীৰ বাঢ়নি, পানীৰ প্ৰবল সোঁতত বিস্তাৰভাৱে ভূমিস্খলন হ'লে নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ গছ-গছনি, মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি, খেতি-পথাৰ আদি নৈৰ বুকুত যায়। নদীত গৰাখহনীয়া হৈ নাইবা পাহাৰ, মাটিৰ শিল আদি বিস্তৃতভাৱে খহি পৰি ভূমিস্খলন হয়। পাহাৰত হোৱা ভূমিস্খলনৰ ফলত পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ আদি ভাঙে। বননীকৰণৰ যোগেদি ভূমিস্খলন বহুতো ৰোধ কৰিব পাৰি। গছ-গছনিৰ শিপাও মাটিৰ উপৰিভাগত খামুচি ধৰি খহনীয়া ৰোধ কৰে। সেয়েহে অধিক গছ-গছনি থকা অঞ্চলত ভূমিস্খলন সাধাৰণতে কম হোৱা দেখা যায়। গ নম্বৰ হৈছে ভূমিকম্প। উত্তৰত হ'ব পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠিলে আমি ভূমিকম্প বুলি কওঁ। ভূমিকম্প কোনো আগজাননী নিদিয়াকৈ আহে। ই হ'ল সম্পূৰ্ণ প্ৰাকৃতিক কাৰণত হোৱা এটা ঘটনা। ভূমিকম্পৰ প্ৰাবল্য কেতিয়াবা খুব কম হয় বাবে আমি হয়তো ভূমিকম্প অহা গমেই নাপাওঁ। ইয়াৰ প্ৰাবল্য কেতিয়াবা মাজলীয়া ধৰণৰ আৰু কেতিয়াবা খুব বেছি হ'ব পাৰে। ভাৰতৰ উত্তৰ-পূব ৰাজ্যবোৰ সাধাৰণতে ভূমিকম্প প্ৰবল এলেকাৰ ভিতৰত পৰে। ভূমিকম্পৰ পৰিমাণ অতিকৈ ভয়াৱহ হ'ব পাৰে। কিন্তু এষাৰ কথা আছে, সাৱধানতাৰ মৰণ নাই। গতিকে ভূমিকম্পৰ সময়ত ভয় নাখাই সাহসেৰে প্ৰত্যেকেই সতৰ্কমূলক ব্যৱস্থা মানি চলিব লাগে। তাৰপিছত 4 নম্বৰত আছে পাৰ্থক্য লিখা। ক নম্বৰ হ'ল খৰাং আৰু বানপানী। আৰু উত্তৰত হ'ব খৰাং। বহুত দিন বৰষুণ নিদিয়াৰ ফলত ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যোৱাৰ ফলত খৰাং সৃষ্টি হয়। 2 নম্বৰ হ'ল মানুহ, প্ৰাণী, চৰাই-চিৰিকটি আৰু উদ্ভিদৰ পানীৰ অভাৱ হয়। 3 নম্বৰ গছ-গছনিবোৰ শুকাই যায়। 4 নম্বৰ হ'ল পানীৰ অভাৱত কৃষকে খেতি-বাতি কৰিব নোৱাৰে। আৰু বানপানী, বহুত দিন বেছিকৈ বৰষুণ দিয়াৰ ফলত নৈ, উপনৈ, জলাশয়বোৰত লাহে লাহে পানী বাঢ়িবলৈ ধৰে। ইয়াৰ ফলত বানপানীৰ সৃষ্টি হয়। 2 নম্বৰ হ'ল বানপানীৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মানুহে, প্ৰাণী আৰু চৰাই-চিৰিকটিৰ মৃত্যু হয়। 3 নম্বৰ মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি, গছ-গছনি, প্ৰাণী আদি পানীত উঠি যায়। 4 নম্বৰ হ'ল মানুহ গৃহহাৰা হয় আৰু সা-সম্পত্তি বিস্তাৰ ক্ষতিসাধন হয়। খ নম্বৰ হ'ল প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগ হঠাৎ আহে। 2 নম্বৰ হ'ল এই দুৰ্যোগৰ মূলত প্ৰাকৃতিক কাৰণ সৃষ্টি হয়। 3 নম্বৰ হ'ল প্ৰাকৃতিক দুৰ্যোগৰ ফলত মানুহৰ সা-সম্পত্তি নষ্ট হোৱাৰ উপৰিও কেতিয়াবা জীৱন প্ৰাণহানিও হ'ব পাৰে। মানৱসৃষ্ট দুৰ্যোগ, উদ্যোগসমূহত আকস্মিকভাৱে হোৱা দুৰ্ঘটনা আন প্ৰকাৰৰ মানৱসৃষ্ট দুৰ্যোগ। 2 নম্বৰ হ'ল কেতিয়াবা দুৰ্ঘটনাবশতঃ উদ্যোগৰ পৰা বিষাক্ত গেছ বাহিৰ হয়। 3 নম্বৰ হ'ল বায়ুমণ্ডলত মিহলি হৈ যোৱা এই বিষাক্ত গেছ সেৱন কৰি বহুতো প্ৰাণী আৰু চৰাই-চিৰিকটিৰ মৃত্যু হয়। 5 নম্বৰ আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ হ'ল 1950 চনত অসমৰ ডাঙৰ ডেছ হৈছিল। ইয়াত হ'ব 1950 চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল। তাৰপিছত খ নম্বৰ হ'ল বননীকৰণৰ যোগেদি ডেছ ৰোধ কৰা হয়। বননীকৰণৰ যোগেদি ভূমিস্খলন ৰোধ কৰা হয়। গ নম্বৰ আছে বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত ডেছ হয়। বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত জুই লাগে।
খ নম্বর বাগজান তৈল খাদৰ বিস্ফোরণ এটা ড্যাশ দুর্ঘটনা। বাগজান তৈল খাদৰ বিস্ফোরণ এটা ঔদ্যোগিক দুর্ঘটনা। 6 নম্বৰ হ'ল দুর্যোগ বুলিলে কি বুজা? এর উত্তর হল প্রাকৃতিক আর মানবসৃষ্ট ঘটনা বা পরিঘটনায় ভয়াবহ রূপ লৈ মুহূর্ততে পরিবেশৰ অভাৱনীয় সৃষ্টি কৰে। এই ঘটনা বা পৰিঘটনা হৈছে দুৰ্যোগ। উদ্যোগসমূহত আকস্মিকভাৱে হোৱা দুৰ্ঘটনাৰ প্ৰকাৰ মানৱসৃষ্ট দুৰ্যোগ।